এইচএছ ফাইনেল দিয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ খবৰ এটা লৈ আহিছোঁ। আজি কিছু মুহূৰ্তৰ আগতে শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰিল যে অহাকালি ৰাতিপুৱা 9 বজাত তোমালোকৰ ফাইনেল পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰিব। গতিকে মই টুইটাৰ যোগে জনাইছে এই কথা। গতিকে মই তোমালোকক টুইটাৰটো তেওঁ দেখুৱাই দিছোঁ। গতিকে সকলোলৈ অল দা বেষ্ট। অহাকালি 9 বজাত তোমালোকে ৰিজাল্ট চাব পাৰিবা আৰু কেনেকৈ চাব পাৰিবা সেইটো মই দেখুৱাই দি আছোঁ। এয়া চোৱা আমাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই আজি 20 মিনিট আগতে টুইট কৰিছে যে আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল উইল ডিক্লেয়াৰ এইচএছ এক্সাম ৰিজাল্ট 2024 tomorrow at 9 AM. The official press release will be issued at 7 AM. Best wishes to all the candidates. গতিকে অহাকালি 9 বজাত আমাৰ হায়াৰ ছেকেণ্ডাৰী ফাইনেল ইয়াৰৰ ৰিজাল্ট ঘোষণা কৰিব। গতিকে সকলোলৈ শুভেচ্ছা থাকিল। আৰু তোমালোকে ৰিজাল্টটো কেনেকৈ চাব পাৰিবা এইটো চোৱা মই দেখুৱাই দিছোঁ যে তোমালোকে প্ৰথমতে কি কৰিব লাগিব, প্লে ষ্টৰত যাবা। প্লে ষ্টৰত গ'লা, গৈ তোমালোকৰ ইয়াত এটা এপ আছে উপলব্ধ বুলি টাইপ কৰিবা। এইটো হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন বৰ্ডৰ অফিচিয়েল মানে এপ হয়। গতিকে মোৰ ইনষ্টল কৰা আছে। তোমালোকে ইয়াত যেতিয়া ইনষ্টল দাবাই দিবা তেতিয়া ইনষ্টল হ'ব আৰু অ'পেন কৰিলে দেখা পাবা এনেকৈ আসাম এইচএছ ফাইনেল ৰিজাল্ট 2024 টু বি এনাউন্স চুন। ইয়াত অৰ্থাৎ নটিফিকেশ্যনটো অহা নাই এতিয়াও। গতিকে ইয়াত তোমালোকে ৰোল নম্বৰটো এণ্টাৰ কৰি তোমালোকৰ ৰিজাল্টটো অতি সহজতে চাব পাৰিবা। গতিকে সকলোলৈ অল দা বেষ্ট আৰু ৰিজাল্ট সকলোৰে আশা কৰিছোঁ ভাল হ'ব। গতিকে অল দা বেষ্ট।